ডিমাকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা খৰৰ বেৰ ভাঙি সোমাই চাই তীব্ৰবেগী টিয়াগু বাহন পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা বাহনখনত থকা দুগৰাকী যাত্ৰী আৰু শান্তিপুৰৰ কানাই কৰ্মকাৰ নামৰে এটা পৰিয়াল জানিব পৰা মতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বনভোজস্থলী বগামাটি অভিমুখে কাৰ্টুনে বিদেশী সুৰা কঢ়িয়াই অনা AS01 FV 4887 নম্বৰৰ টিয়াগু বাহনখনৰ চালকে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰিয়ে এজনে পলায়ন কৰিছে যদিও আন এজনক ডিমাকুছি আৰক্ষীয়ে সংকটজনক অৱস্থাত ওদালগুৰি চিকিৎসালয়লৈ প্ৰেৰণ বিয়াকুম আবকাৰী বিভাগৰ চকুত ধূলি মাৰি প্ৰতিদিনে এনেদৰে ভূটানৰ পৰা চাৰিচকীয়া বাহন আৰু মটৰচাইকেলত অত্যাধিক বিদেশী সুৰা সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছে একাংশ লোকে যাৰ ফলত প্ৰতিদিনাই দুৰ্ঘটনাৰ পৰিমাণ বৃদ্ধি হৈছে ভূটানৰ পৰা ডিমাকুছি অভিমুখে আহি থকা শান্তিপুৰত নিয়ন্ত্ৰণ হেৰুৱাই এটা পৰিয়ালৰ ঘৰ ভাঙি সোমাই যায় এখন চাৰিচকীয়া বাহন কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটো পিছত ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ উপৰি চাৰিচকীয়া বাহনখন উদ্ধাৰ কৰি দুখজনক ঘটনা এটা ঘটি গ'ল অলপ আগতে আমাৰ ইয়াতে ভূটান পৰা আমাৰ ডিমাকুছি অভিমুখে এখন চাৰিচকীয়া বাহন আহি আছিল টেগো গাড়ী নে কি বুলি কয় এই গাড়ীখনে মদ্যপান কৰি আহিছিল চাগে ড্ৰাইভাৰসকলে আহি চিধা কানাই কৰ্মকাৰ নামৰ এঘৰত নতুনকৈ চৰকাৰী ঘৰত আহি গাড়ীখন ভিতৰত সোমাই বেৰাবিলাক ভাঙি থৈ গ'ল খুব ভালে ভিতৰত মানুহ শুই থকা নাছিল অলপ আগতে হৈ গৈছে ঘটনাটো আৰু যিকেইজন ইয়াতে আৰোহী আছিল গাড়ীখনত গোটেইখিনিয়ে মদ্যপান কৰি আহিছিল বুলি আমি গম পাই আছোঁ এতিয়ালৈকে কাৰণ গাড়ীখনৰ ভিতৰত এতিয়াও বহুত মদৰ বটল আছে কাৰ্টুনে পৰি আছে তাৰে পলায়ন কৰিছে গোটেইখিনি এজনক যেনে তেনে ওচৰৰ কেইজনমান যুৱকে কাৰায়ত্ব কৰি এতিয়া আমাৰ ডিমাকুছি থানাৰ কৰ্তৃপক্ষক জমা দিছে তেখেতসকলে মেডিকেল কৰিবলৈ লৈ গৈছে তেখেতক বাকীখিনি পলায়ন অৱস্থাত আছে গাড়ীখন অৱস্থা নাই গাড়ীত খুব মদৰ বটল ভৰ্তি হৈ আছে বৰ্তমান কেইজন আছিল আমি গম নাপাওঁ আৰু কেইজন আছিল গম নাপাওঁ কিন্তু এজনক ধৰা হৈছে আৰু বৰ্তমান তেখেতক মেডিকেল কৰিবলৈ লৈ যোৱা হ'ল পুলিচ থানাৰ পৰা আহি ডিমাকুছি থানাৰ পৰা আহি আৰু গোটেইখিনি ভূটানৰ মদ বুলি আমি জানিব পাৰিছোঁ ইয়াতে কাৰণ এনেধৰণৰ ঘটনা আগতেও ভূটানৰ পৰা মদ খাই আহি উদ্ভণ্ডালি কৰা বহুত যুৱকক দেখা পাইছোঁ আমি ইয়াতে আৰু আজিও এইটো হয়তো গুৱাহাটীৰ ফালৰ গাড়ী হ'ব পাৰে মদ এতিয়াও গাড়ীখনত আছে গাড়ীখন এতিয়া ৰিকভাৰী কৰি লৈ যোৱা হ'ব থানালৈকে আৰু যে এই গৃহস্থয়ে এতিয়ালৈকে হোৱা নাছিল ঘৰৰ ভিতৰত ঠিক নোহোৱা আগে এই ঘটনাটো ঘটাৰ কাৰণে গৃহস্থ আজি প্ৰাণ ৰক্ষা পৰিল বুলি ভাবোঁ আমি ঘটনাস্থলীত বৰ্তমান ডিমাকুছি আৰক্ষী তৎকালীন আহি উপস্থিত হ'লহি আৰু গাড়ীখন এতিয়া লৈ যোৱা হৈছে ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ